উলিয়ামঘাটৰ এই বনাঞ্চলত যিসকল লোক বাস কৰি আছিলে, যিসকল অবৈধ ব্যক্তি, তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে নটিচ জাৰি কৰা হৈছে। আৰু এটা সুখবৰ যে প্ৰায় 1000তকৈ অধিক গাড়ীত ইয়াৰ পৰা তেওঁলোক বাহিৰলৈ ওলাই গৈছে। এই গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা কালিলৈ দিনৰ 12:30 বজাত ইয়াত বিদ্যাপুৰৰ এই খেলপথাৰত আহি উপস্থিত হ'ব। তেখেতে ডিব্ৰুগড়ৰ পৰা পোনে পোনে হেলিকপ্টাৰত ইয়ালৈ আহিব। ইয়াত এঘণ্টা সময় ৰৈ ইয়াৰ পৰিৱেশ অধ্যয়ন কৰিব আৰু যাৱতীয় নিৰ্দেশ দিব। তাৰ পাছত তেখেত গুৱাহাটীলৈ উভতি যাব। এতিয়ালৈকে যিখিনি ডেভেলপমেণ্ট হৈছে খুব সুন্দৰভাৱে ইয়াৰ লোকসকল নিজৰ ঘৰ দুৱাৰ এৰি, ঘৰ দুৱাৰ ভাঙি বস্তু বাহানি লৈ গুচি গৈছে। আমিও আহ্বান জনাওঁ যে উচ্ছেদৰ পৰ্যায়লৈ যোৱাৰ পূৰ্বেই তেওঁলোকে যদি ঘৰখিনি ভাঙি গুচি যায়, তেতিয়া এটা ডাঙৰ কাম আগতীয়াকৈ হৈ যাব আৰু তেওঁলোকৰ বস্তু বাহানিখিনি নষ্ট নহ'ব। এই অঞ্চলটো ভৱিষ্যতে সুন্দৰকৈ বনানীকৰণ কৰি ইয়াত প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কালিলৈ মুখ্যমন্ত্ৰী মহোদয় অহাৰ বাবে মই তেখেতক আগতীয়াকৈ ধন্যবাদ জনাইছোঁ। আৰু সৰুপথাৰৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ অত্যাধিক গুৰুত্ব আমি সদায় দেখি আহিছোঁ। সৰুপথাৰবাসী তাৰ কাৰণে সদায় কৃতজ্ঞ। কেই বজাত আহিব? কাইলৈ তেখেত 12:30 বজাত ইয়াতে হেলিকপ্টাৰ আহি উপস্থিত। কি কাৰ্যসূচী আছে? কাৰ্যসূচী বেলেগ একো নাই। কাইলৈ কাৰ্যসূচী এটাই, তেখেত ইয়ালৈ আহিব। ইয়াত আহি ইয়াৰ পৰিৱেশ তেখেতে এঘণ্টা সময় থাকি পৰ্যালোচনা কৰিব, সৰজমিন চাব তেখেতে নিজে কি পৰিৱেশ হৈ আছে কি নাই, আৰু তাৰ পাছত তেখেত গুৱাহাটীলৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।